ৰাইজ এয়া হৈছে ভগৱান বিষ্ণুৰ দ্বিতীয় অৱতাৰ কুৰ্ম অৱতাৰ আৰু এয়া হৈছে মানে কুৰ্ম অৱতাৰ ভাওনাত যি সাগৰ মন্থন কৰি থকা হয় ক্ষীৰোদ সাগৰ আৰু দৈত্য আৰু দেৱতা মিলি পেলাই যি সাগৰ মন্থন কৰে এই দৃশ্য। আৰু ৰাইজ আজি ভাওনা চাবলৈ আহিছোঁ পদুমণি গাঁৱৰ শেনচোৱা গাঁৱৰ নামঘৰত পদুমণিৰ শেনচোৱা গাঁৱৰ নামঘৰত। আৰু এইফালে দিছেনে দৰ্শক যথেষ্ট আৰু একদম খুব লৰালৰিকৈ অহা হৈছে আজি ভাওনা ভাগলৈ, মানে খুব লৰালৰিকৈ মানে একদম এয়া সূত্ৰ ওলাই নাচি আছে আৰু এনেকুৱা সময়তে মই আহি পাইছোঁহি ধৰক। তাৰপিছত ষ্টেণ্ডডাল ৰেডি কৰি পেলাই বোলো অকণমান মেকআপ ৰুমলৈ যাওঁ, কোন কোন আছে চাওঁ, কোনে কোনে কি ভাও লৈছে। আৰু প্ৰায়ভাগেই গাঁৱৰ ভাওনা ভাৱৰীয়াসকল। আৰু এবাৰ মই কুৰ্ম অৱতাৰ চাইছিলোঁ আমাৰ হেমচন্দ্ৰ কাই, এইজন হেমচন্দ্ৰ কাই যিজনে বলি ভাওটো গায়, আৰু তেখেতে আজি আমাক নিমন্ত্ৰণ জনাইছে। আৰু এইফালে আমাৰ ধুনীয়া কৃষ্ণজন আহিছে অভিজিত বাসুদেৱ, পূৰা ধুনীয়াকৈ মেকআপ কৰি আছে। এইফালে আছে আমাৰ চৰকাৰী মামা, এইজন মহাদেৱ, আমাৰ চৰকাৰী মামা চিনি পায় আৰু গুৰু পংকজ, এইজনে ওলাইছে মহাদেৱৰ ভাও। বাকীখিনি সকলোকে দেখুৱাই আছোঁ, চাই থাকক। আৰু ৰাইজ দৰ্শকে মানে ভৰি আছে চাৰিওফালে দৰ্শক, আৰু দেৰগাঁও ফালে ভাওনা হ'লে ৰাইজ একদম ক'ব লাগিব, কিন্তু আজি বিশেষ মানে আজি আৰু বহুত বেছি দৰ্শক দেখিছোঁ মই। বাকী এইফালে আমাৰ বাস্তৱভেটি আহিছে, যিহেতু আমাৰ শুভাশিষ মুখা ভাণ্ডাৰ আহিছে আজি, যিহেতু কুৰ্ম অৱতাৰত বহুত মুখা লাগে, গোটেই উঠাই লৈ আহিছে ভাণ্ডাৰ আজি। আৰু বাকী এইফালে গৃহস্থ যিয়ে সেৱকী মানে তেওঁলোকে ভাওনা ভাগ আগবঢ়াইছে, আৰু তেওঁলোকক সকলোকে পৰিয়ালক দেখুৱাইছে, যিহেতু বিষ্ণুক মানে তেওঁলোকে আদৰিবলৈ ৰৈ আছে ধূপ ধূনা লৈ। আৰু এইফালে আমাৰ দুহাৰত আছে পাৰ্থকাই, আৰু পাৰ্থকাই এইফালে সংগীসকল আটাইখিনি আছে আজি। আৰু তাৰপিছত আমাৰ বাঁহীত আছে আমাৰ এই প্ৰশান্ত, ৰাইজ কাকতোঙাৰ প্ৰশান্ত চিনি পায়, বৰ ধুনীয়া বাঁহী বজায়, আৰু পাৰ্থকাহঁতৰ লগত ই থাকেই। এইফালে আমাৰ বেনুদা কোলা কাপোৰ পিন্ধি আজি চাউণ্ডত বেনুদা, আৰু লগতে আছে আমাৰ উদীপ্তদা আজি বোলে ময়ো চাউণ্ড চলাম বোলে, সেইজনো কোলা কাপোৰ পিন্ধি আহিছে এইজনো আছে। আৰু বাকী এইফালে দিছে নে এইফালেও দৰ্শক, যথেষ্ট দৰ্শক আজি। আৰু যিহেতু কুৰ্ম অৱতাৰ ভাওনা ভাগ চাবলৈ বিৰাট মজা মানে, সেইকাৰণে আৰু এইফালে আমাৰ বিজয় দিছিলক মাতি দিলোঁ, বোলো তুমিও আহা, ফোন এটা কৰিলোঁ, ওচৰতে যিহেতু ভাওনা আছে তোমাৰ ঘৰৰ ওচৰতে আহা বোলো। মই ভাওনা প্ৰতিযোগিতাৰ পিছত লগ পোৱাই নাই, খবৰ খাতি অকণমান লোৱা হ'ল আৰু। বাকী এইফালে অভিজিত বিষ্ণুৰ ৰূপত, আৰু এইফালে আমাৰ বৰ্ণিল লক্ষ্মী, আৰু ধুনীয়াকৈ প্ৰৱেশ হ'ল। আৰু মানে পাৰ্থকাত দোহাৰত থাকিলে বৰ সাংঘাতিক ফিল এটা থাকে, আৰু একদম শান্ত শিষ্ট দোহাৰ ভাগ, আৰু সেইটোৱে ভাল লাগে মানে পাৰ্থকাই দোহাৰ থাকিলে। আৰু যিহেতু গোটেই ভাওনা ভাগ ৰেকৰ্ড কৰিছোঁ, আপোনালোকে চালে গম পাবই আৰু কিমান ধুনীয়া মানে, সেয়াই আৰু আগতে চাইছে যিহেতু। আৰু এইফালে বিষ্ণু ধুনীয়াকৈ প্ৰৱেশ হৈ গ'ল, আৰু সেৱকীসকলে ধুনীয়াকৈ আহি ধূপ ধূনা জ্বলাই নবস্ত্ৰ দি সেৱা কৰিলে। আৰু আমাৰ ফালৰ পৰা এইটোৱে কামনা কৰিলোঁ, গৃহস্থীয়ে যি মনোবাঞ্ছা লৈ ভাওনা ভাগ আগবঢ়াইছিলে, সেয়া সকলো ফালৰ পৰা ফলপ্ৰসূ কৰক, ঈশ্বৰে কৃপা কৰক, সেয়াই আপোনালোকক আশীৰ্বাদ কৰিব। বাকী এইফালে আমাৰ সুশীল আহিছে নাৱত, ৰাইজ সুশীলৰ অকণমান শুনকচোন কেনেকুৱা পাই জনাই। আৰু এইফালে বেনুদাহঁতৰ লগত চাউণ্ডৰ লগত যিহেতু লাইট আহে, এইফালে পুতুলা বোলে এইদিন ডেইলি ভাওনা বোলে একদম টোপনি ক্ষতি, কিন্তু মাজে মাজে যিহেতু ভাল চিনছ ওলাইছে মানে, আৰু তাকে চাইছে মূৰ দাঙি দাঙি। এইফালে বেনুদাই পূৰা চাউণ্ডত মাথা মাৰি আছে। আৰু এইফালে আমাৰ যি হেমচন্দ্ৰ কাই, তেখেতে বলি ভাও লৈছে, আৰু এতিয়া ধুনীয়াকৈ প্ৰৱেশ হৈছে, প্ৰৱেশখন অকণমান চাওক।
লাগিছে আহি কেনেকুৱা লাগিছে বিহু লাগি আছে পৰিৱেশ চলি আছে মজা লাগি আছে আমাৰ যিটো সুশীল নমস্কাৰ দেই আকৌ লগ পাই গ'লো দাদাক মানে মানুহজনক লগ পালে মনটো ভাল লাগিছে আৰু এই দাদাৰ কৃপাতে আজি আচলতে এনেকুৱা দৰে স্থানত আহি ভাওনা কৰিবলৈ সুবিধা অকণমান পাইছোঁ গতিকে আপোন দাদাজন বিশেষভাৱে ধন্যবাদ জনাইছোঁ যিহেতু সদায় আগবাঢ়ি যাব বিৰাট ধুনীয়া প্ৰতিভা বিৰাট ধুনীয়া কণ্ঠ সেইকাৰণে ৰাইজে মৰম দিছে আমি আৰু কিনো আগবঢ়াই দিছোঁ ভিডিঅ' ৰাইজে মৰম দিছে এই আপুনি আগবঢ়াই দিয়াৰ কাৰণে এতিয়া মানুহে বিচাৰিছে আৰু আহিবলৈ পাই মোৰ ভাল লাগিছে কৈছে মানে এদিন লগ পাইছিলোঁ দাদাই কৈছে মানে লগ পাইছোঁ নাই কৈছোঁ ভাল লাগে থেংক ইউ আৰু ভিডিঅ' আহি আছে ধুনীয়া ধুনীয়া ভিডিঅ' পাব চাব সকলোৱে সহযোগিতা কৰিব আৰু মৰম কৰিব সকলোকে মৰম কৰিব আৰু দাদাই নতুন কিবা এটা লৈছিলে খালি আজি মানে তই ইউজ কৰা নাই আজি ইউজ কৰা নাই ভালেই হ'ব লাহে লাহে কৰা হ'ব এইবিলাক আৰু ভাল ভাল ভিডিঅ' পাব ওলাই আহিছোঁ মানে দোকান দুখন মানে আছে ৰক্ষা পৰাই বস্তু দেই দেখিছে নে দোকানৰ অৱস্থা বেয়া হৈ গৈছে দোকানী ভাওনা মজা হৈছে চাই বঢ়িয়া পাব স্কুলো ৰেকৰ্ড কৰিছে ময়ো ৰেকৰ্ড কৰিছোঁ সম্পূৰ্ণ ভাওনা চাবলৈ মন গ'লে চাব পাৰিব দেৱৰাজ গোলাঘাট ইউটিউব চেনেলতে পাই যাব আৰু ফেচবুকত লাহে লাহে আহিব বাৰু ভিডিঅ'বোৰ আৰু ইয়াতো ত্ৰিশুল বিজয় আছে ত্ৰিশুল বিজয় অঁ ভাওনা চলি আছে এইফালে দৈত্য মাতি ওলালে এইফালে এজনে ময়দানত লৈছে এজনে দুৰ্দান্ত শৰীৰ বঢ়িয়া মজা এইফালে এজন চাই আছে ভাওনা চন্দ্ৰ ই আকৌ দুহাৰমান উঠিয়াই ভাওনা ৰেকৰ্ড কৰিছে ৰাইজ এইয়া লাইভ দিছ নি অ' বঢ়িয়া ভাওনা কেনেকুৱা পাইছে এতিয়া চাই ভাওনা চাই কেনেকুৱা পাইছে ভাল লাগিছে আৰু ৰাইজ ভাওনা ভাগ আৰম্ভ হোৱা অকণমান দেৰি হৈছে সেইকাৰণে মানে দুটামান বজাত ধুনীয়াকৈ কুৰ্ম প্ৰভুৰ ধুনীয়াকৈ আৱিৰ্ভাৱ হৈছে আৰু বাকী সাগৰ মন্থনত দিছোঁ অকণমান ভৰাই দিছোঁ চাওকচোন আৰু ৰাইজ সাগৰ মন্থন কৰা পৰ্বতখনৰ নাম কি আছিলে সাগৰখনৰ নাম কি আছিলে সকলোৱে কমেণ্ট কৰি জনাব আৰু মাজে মাজে ঢেৰ কিবা কিবি বস্তু ওলাইছে ভাওনা ভাগ চালে গম পাবই আৰু যিসকলে চাইছে গম পাইছেই আৰু শেষত এয়া মোহিনী ওলাইছে আৰু সাংঘাতিক অভিনয় মানে মোহিনীৰ কি ক'ম এইফালে শান্তু আহিছিলে মোহিনী অভিনয় কৰিবলৈ আৰু মানে দৈত্যখিনিক মানে এনেকুৱা ঠগি দেৱতাক খোৱালে অমৃত খোৱালে তাৰ মাজতো এটা দৈত্যই মানে খাই দিলে নহয় অমৃত আৰু সেয়া মানে পিছত ডিঙি কাটিবলগীয়া হৈছে আৰু তাতে ৰাহু কেতুৰ জন্ম হৈছিলে যিহেতু অমৃত খুৱাই দিলে নমৰে অসুৰটো সেইকাৰণে মানে ভাগ হৈ গ'ল আৰু যিহেতু জইন কৰি এইটো অসুৰটো দিছেনে এইটোৱে অমৃত খাই দিছিলে আৰু ইয়াকে ডিঙি কাটি দিলে পিছত ভগৱান বিষ্ণুৱে সেয়াই আৰু কাহিনী আৰু যিসকলে ভাওনা ভাগ চোৱা নাই এতিয়ালৈকে চাব কুৰ্ম অৱতাৰ মই ডেছক্ৰিপশ্যনত লিংকটো দি থ'ম ভাওনা ভাগৰ সকলোৱে চাই ভাল পাব আৰু এইফালে ভাওনা শেষ হ'ল আৰু এইফালে দেৱদাই চাউণ্ড সামৰিব লৈছে এইফালে পুতুলাই একদম ধাম ধুম সামৰিলে ওলাই এটা এইজনে চক্ৰ ঘূৰাই আছিলে ৰাইজ বেন্দা কেলে কোলা কাপোৰ কেলে পিন্ধে আপুনি কোলা কাপোৰ কেলে পিন্ধে বাঁহী বাজিছিলে আমাৰ প্ৰশান্ত কেনেকুৱা ভালেই দেই বিহু চুই নাই বুজা নি বাঁহী বিহু এইবাৰ বিহু লোৱা নাই হয়নে পইচা পাতি অলপ বাজেটটো কম কাৰণে আমাৰ বিহু মাৰি মাত ভাঙি শেষ মই দেখিছোঁ বাৰু পেপাৰ বজাব পাৰিছাগৈ আৰু দেই পাৰিবা আৰু ৰাইজ এতিয়া খাই বৈ যামগৈ আৰু হয়নে তই ইয়াৰ চেনেলত ভাওনা আহিব এইখনো চাব মোৰ চেনেলটো চাব ৰাইজ ৰাইজ ভাওনা ভাগ চাব ডেছক্ৰিপশ্যনৰ লিংকটো দি দিম আৰু কেনেকুৱা পালে জনাব কুৰ্ম অৱতাৰ ভাওনা বিৰাট বঢ়িয়া আৰু কাৰ আৰু মানে ভাওনা নতুন ভাগ আহিলে লগ পাম আমাৰ বিহু পাছত এইখনে ফাৰ্ষ্ট ব্লগ আৰু
এইখন ভাওনাৰ মানে বাকী তেতিয়াহ'লে বাই বাই এতিয়া খাই বৈ লাহেকৈ গুচি যাম আৰু ঘৰলৈ বাই বাই ভালে থাকক সকলো কুশলে থাকক আমাৰ ভিডিঅ' চাই থাকক